PNRD ৰুৰেল ডেভেলপমেণ্ট মেনেজমেণ্ট প্ৰফেচনেলৰ 6টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 14 জানুৱাৰী। অধিক তথ্য জানিবলৈ আপোনালোকে www.pnrdassam.org.in ত আবেদন কৰিব পাৰিব। বয়স 1 জানুৱাৰী 2021 লৈ 25 পৰা 40 বছৰ হ'ব লাগিব। অসম সচিবালয়ৰ ষ্টেনোগ্ৰাফাৰৰ 44টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 16 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.apscrecruitment.in ত আবেদন কৰিব পাৰিব। বয়স 1 জানুৱাৰী 2021 লৈ 21 পৰা 38 বছৰৰ হ'ব লাগিব। বেংগালুৰুৰ এপোলো হস্পিটেলত নাৰ্ছৰ 70টা পদ খালী হৈছে। ইমেইল যোগে আপোনালোকে আবেদন প্ৰেৰণ কৰিব লাগিব আৰু আপোনালোকে বায়োডাটা প্ৰেৰণ কৰিব পাৰিব। vinutah_cp@apollohospital.com ত বায়োডাটা প্ৰেৰণ কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ 31 জানুৱাৰী। IIE গুৱাহাটীত পদ খালী হৈছে। প্ৰজেক্ট এছ'চিয়েটৰ 5টা পদ খালী। প্ৰজেক্ট এছ'চিয়েট মাৰ্কেটিঙৰ 1টা পদ খালী হৈছে। মাল্টিটাস্কাৰ গ্ৰেড 1ৰ 1টা পদ খালী হৈছে। প্ৰজেক্ট হেড গ্ৰেড 1ত 1টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 24 জানুৱাৰী। অসম আৰক্ষীত কনষ্টেবলৰ 4584টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 12 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.slprbAssam.in ত লগইন কৰি চাব পাৰিব। বয়স 1 জুলাই 2021 লৈ 18 পৰা 25 বছৰৰ হ'ব লাগিব। অসম আৰক্ষীত SIৰ 625টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 21 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.slprbAssam.in ত লগইন কৰি আবেদন কৰিব পাৰিব। আবেদনকাৰীসকল কলা, বাণিজ্য বা বিজ্ঞান। নমস্কাৰ। জব ইনফো @18 নিউজ 18ৰ এই বিশেষ বুলেটিনলৈ মই মৃদুল ভূঞাই আপোনালোকক স্বাগতম জনাইছোঁ। বন বিভাগৰ ফৰেষ্ট ৰেঞ্জাৰ 50টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 27 জানুৱাৰী। অধিক তথ্য জানিবলৈ আপোনালোকে www.apscrecruitment.in ত আবেদন কৰিব পাৰিব। আবেদনকাৰীসকল কলা, বাণিজ্য, বিজ্ঞান শাখাৰ স্নাতক হ'ব লাগিব। বয়স 1 জানুৱাৰী 2021 লৈ 38 বছৰ হ'ব লাগিব। PNRDত ৰুৰেল ডেভেলপমেণ্ট মেনেজমেণ্ট প্ৰফেচনেলৰ 6টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 14 জানুৱাৰী। অধিক তথ্য জানিবলৈ আপোনালোকে www.pnrdassam.org.in ত আবেদন কৰিব পাৰিব। বয়স 1 জানুৱাৰী 2021 লৈ 25 পৰা 40 বছৰ হ'ব লাগিব। অসম সচিবালয়ৰ ষ্টেনোগ্ৰাফাৰৰ 44টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 16 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.apscrecruitment.in ত আবেদন কৰিব পাৰিব। বয়স 1 জানুৱাৰী 2021 লৈ 21 পৰা 38 বছৰৰ হ'ব লাগিব। বেংগালুৰুৰ এপোলো হস্পিটেলত নাৰ্ছৰ 70টা পদ খালী হৈছে। ইমেইল যোগে আপোনালোকে আবেদন প্ৰেৰণ কৰিব লাগিব আৰু আপোনালোকে বায়োডাটা প্ৰেৰণ কৰিব পাৰিব। vinutah_cp@apollohospital.com ত বায়োডাটা প্ৰেৰণ কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ 31 জানুৱাৰী। IIE গুৱাহাটীত পদ খালী হৈছে। প্ৰজেক্ট এছ'চিয়েটৰ 5টা পদ খালী। প্ৰজেক্ট এছ'চিয়েট মাৰ্কেটিঙৰ 1টা পদ খালী হৈছে। মাল্টিটাস্কাৰ গ্ৰেড 1ৰ 1টা পদ খালী হৈছে। প্ৰজেক্ট হেড গ্ৰেড 1ত 1টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 24 জানুৱাৰী। অসম আৰক্ষীত কনষ্টেবলৰ 4584টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 12 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.slprbAssam.in ত লগইন কৰি চাব পাৰিব। বয়স 1 জুলাই 2021 লৈ 18 পৰা 25 বছৰৰ হ'ব লাগিব। অসম আৰক্ষীত SIৰ 625টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 21 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.slprbAssam.org.in
assam.in লগইন কৰি আবেদন কৰিব পাৰিব। আবেদনকাৰীসকল কলা, বাণিজ্য বা বিজ্ঞান শাখাৰ স্নাতক হ'ব লাগিব। মাধ্যমিক শিক্ষা বিভাগত 774টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 31 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.madhyamik.assam.gov.in লগইন কৰি আবেদন কৰিব পাৰিব। বয়স 1 জুলাই 2021 18 পৰা 40 বছৰৰ হ'ব লাগিব। স্বাস্থ্য সেৱা সঞ্চালকালয়ত 2720টা পদ খালী হৈছে। আবেদনৰ তাৰিখ ঘোষণা হোৱা নাই যদিও ইচ্ছুকসকলে www.dhs.assam.gov.in চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। চিকিৎসা সঞ্চালকালয়ত 962টা পদ খালী হৈছে। আবেদনৰ তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ইচ্ছুকসকলে www.dme.assam.gov.in লগইন কৰি আবেদন কৰিব পাৰিব। CISFৰ 249টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 31 মাৰ্চ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাৰ্থীৰ বাবে আবেদনৰ অন্তিম তাৰিখ 7 এপ্ৰিল। ইচ্ছুক প্ৰাৰ্থীসকলে https://cisfrectt.in প্ৰপত্ৰ ডাউনলোড কৰি আবেদন কৰিব পাৰিব। আমাৰ এই বিশেষ বুলেটিন অব্যাহত থাকিব। এইখিনিতে খন্তেক লৈছো বাণিজ্যিক বিৰতি। শাখাৰ স্নাতক হ'ব লাগিব। মাধ্যমিক শিক্ষা বিভাগত 774টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 31 জানুৱাৰী। অধিক তথ্য জানিবলৈ www.madhyamik.assam.gov.in লগইন কৰি আবেদন কৰিব পাৰিব। বয়স 1 জুলাই 2021 18 পৰা 40 বছৰৰ হ'ব লাগিব। স্বাস্থ্য সেৱা সঞ্চালকালয়ত 2720টা পদ খালী হৈছে। আবেদনৰ তাৰিখ ঘোষণা হোৱা নাই যদিও ইচ্ছুকসকলে www.dhs.assam.gov.in চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। চিকিৎসা সঞ্চালকালয়ত 962টা পদ খালী হৈছে। আবেদনৰ তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ইচ্ছুকসকলে www.dme.assam.gov.in লগইন কৰি আবেদন কৰিব পাৰিব। CISFৰ 249টা পদ খালী হৈছে। আবেদনৰ অন্তিম তাৰিখ 31 মাৰ্চ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাৰ্থীৰ বাবে আবেদনৰ অন্তিম তাৰিখ 7 এপ্ৰিল। ইচ্ছুক প্ৰাৰ্থীসকলে https://cisfrectt.in প্ৰপত্ৰ ডাউনলোড কৰি আবেদন কৰিব পাৰিব। আমাৰ এই বিশেষ বুলেটিন অব্যাহত থাকিব। এইখিনিতে খন্তেক লৈছো বাণিজ্যিক। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো নিউজ 18ৰ এই বিশেষ বুলেটিন জবছ ইনফো এট 18লৈ। প্ৰিয় দৰ্শক, এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছো গুৱাহাটীৰ বামুণী মৈদাম স্থিত NSICৰ সেই বিশেষ কেন্দ্ৰলৈ, য'ত চৰকাৰীভাৱে বিভিন্ন আঁচনিৰ উপলব্ধ। আহকচোন আমি NSICৰ সেই কেন্দ্ৰলৈ যাওঁ। বিশ্বৰ অন্যতম সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰত। ইয়াৰে বৃহৎ সংখ্যক লোকেই নিবনুৱা। কিন্তু এটা কথা ঠিক, সকলো মানুহকে চৰকাৰী চাকৰি দিয়াটো চৰকাৰৰ বাবে সম্ভৱ নহয়। সেই চৰকাৰে বিভিন্ন সময়ত স্বনিয়োজনৰ বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। NSIC নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ অধীনতো চৰকাৰে বহু কৰ্ম আঁচনি অন্তৰ্ভুক্ত কৰি মানুহৰ স্বাৱলম্বিতাৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আজি আমি আপোনালোকক এই NSICৰ সম্পৰ্কে কিছু তথ্য জনাব বিচাৰিছো। नमस्कार। न्यूज़ 18 के सभी दर्शकों को अभिनंदन के साथ, अभिवादन के साथ मैं इस प्रोग्राम को शुरू करता हूं। सबसे पहले तो न्यूज़ 18 का बहुत बहुत धन्यवाद कि आप एक इस तरह का प्रयास कर रहे हैं जिसमें रोज़गार परक चीज़ें जो हो रही हैं, जो आसाम में हो रही हैं या नॉर्थ ईस्ट में हो रही हैं, इस पर फोकस किया जाए। इसके लिए धन्यवाद करते हुए मैं NSIC के बारे में आपको कुछ बताना चाहता हूँ। राष्ट्रीय लघु उद्योग निगम लिमिटेड अर्थात NSIC भारत सरकार की मिनिस्ट्री ऑफ MSME की एक कॉरपोरेशन है जो अपने 60+ बड़े ऑफिसेस के साथ पैन इंडिया अर्थात इंडिया में हर जगह पर कारोबार कर रही है।
नॉर्थ ईस्ट में गुवाहाटी में हमारा सेंटर है, जिसमें हम हमारी बहुत सारी स्कीम्स के साथ प्राइमरली हम यहाँ पर ट्रेनिंग पे फोकस कर रहे हैं। हमारी बहुत फ्लैगशिप स्कीम्स हैं, जैसे हम सिंगल पॉइंट रजिस्ट्रेशन स्कीम कहते हैं। हम रॉ मटेरियल में लोगों की हेल्प करते हैं, जो छोटी यूनिट्स हैं उनको रॉ मटेरियल सस्ते से सस्ता दिलवाने में उनकी मदद करते हैं। हम एग्जीबिशन सपोर्ट सिस्टम के थ्रू काम करते हैं, जिसके तहत छोटे छोटे एंटरप्रेन्योर, छोटी छोटी MSMEs जो देश या विदेश में अपने माल को बेचने का दम रखती हैं, उनका हम ग्राउंड लेवल पर सपोर्ट करते हैं। फिर इसके बाद जो जैसे मैं अगर आप ट्रेनिंग की बात करूं, तो हमारे ट्रेनिंग में आज जैसा न्यूज़ 18 ने भी देखा कि आज हम अपने यहाँ कैंडल मेकिंग, फूड प्रोसेसिंग, ब्यूटिशियन, कंप्यूटर हार्डवेयर, नूडल्स मेकिंग, चिप्स मेकिंग एंड अदर फूड प्रोसेसिंग की जो हम इन कैंपस ट्रेनिंग कर रहे हैं, ये सारी ट्रेनिंग्स भारत सरकार, स्टेट गवर्नमेंट या राज्य सरकार की मदद या दूसरे और विभाग जैसे एपिडा, इनकी मदद से हम कैंडिडेट के लिए ये बिल्कुल फ्री ऑफ कॉस्ट कर रहे हैं। कोविड के ख़त्म होने के बाद से हम 300 से ज़्यादा लोगों को ट्रेन कर चुके हैं, और इस तरह की ट्रेनिंग जो रोज़गार परक है, इसको हम अब ऑफ कैंपस भी ले जा रहे हैं। जैसे हमने रिसेंटली शिलोंग में कुछ ट्रेनिंग की है, हमने इम्फॉल में कुछ ट्रेनिंग की है, हम थोड़े दिनों में सिक्किम में भी ट्रेनिंग प्लान कर रहे हैं, और स्टेट गवर्नमेंट के सपोर्ट से शायद हम लोग सारे डिस्ट्रिक्ट में इस तरह की ट्रेनिंग अरेंज करेंगे जो ऑफ कैंपस होंगी, ताकि लोगों को रोज़गार मिले। हमारे ट्रेनिंग का एक बेस्ट पार्ट ये है कि हम ट्रेनिंग करने के बाद जो यूनिट्स आगे एग्जीबिशन में जाके अपने प्रोडक्ट को, जो उनके बनाए हुए प्रोडक्ट को आगे बेचना चाहते हैं, उस सपोर्ट सिस्टम की तरह भी उनके लिए काम करते हैं, जिसमें भारत सरकार की जो स्कीम है अंदर SC/ST हब, उसमें हम तकरीबन 100% की भी सब्सिडी प्रोवाइड करते हैं डोमेस्टिक और इंटरनेशनल दोनों तरह की एग्जीबिशन पे। तो अगर मैं इसमें ये कहूँ कि NSIC एक कंप्लीट वैल्यू चेन पर काम कर रही है, जिसमें कोई अगर ट्रेनिंग हमारे यहाँ लेता है तो उसको रॉ मटेरियल कहाँ से मिलेगा, उसकी मार्केटिंग कैसे करनी है, और फिर उसको बनाएगा वो कैसे, अल्टीमेटली उसको कैसे लाभ होगा, और फिर वो अपने जीवन में उसकी जो जीवनचर्या होती है उसमें कैसे लाभ पहुंचाएंगे। इस पूरे कंप्लीट वैल्यू चेन पे जब हम काम करते हैं और सजेशन के साथ काम करते हैं, तो वो जो यूनिट्स वाले होते हैं वो एक हमारे लिए सक्सेस स्टोरी बनती हैं। हम लोग हर साल सक्सेस स्टोरी की बुक्स निकालते हैं, उसमें काफ़ी अच्छे लोग शामिल हो जाते हैं। इस ट्रेनिंग के तहत हमारे यहाँ के ट्रेन किए हुए लोगों को फिर हम मास्टर ट्रेनर भी बना देते हैं, ताकि वो आगे खुद भी ट्रेनिंग दिला सकें, या हमारे साथ एसोसिएट होके या इंडिविजुअली भी। हमारे यहाँ से ट्रेन किए हुए लोग स्टेट गवर्नमेंट के भी अवॉर्डी हैं और इवन नेशनल गवर्नमेंट के भी अवॉर्डी हैं, और ये साबित करता है कि जो हम लोग ट्रेनिंग दे रहे हैं वो वर्थ है। और अभी फ़िलहाल जैसे मैंने पहले बताया कि ये सारी ट्रेनिंग किसी न किसी गवर्नमेंट, स्टेट गवर्नमेंट या डिपार्टमेंट के सपोर्ट से कैंडिडेट्स के लिए लगभग फ्री ऑफ कॉस्ट है। तो ज़्यादा से ज़्यादा लोग हमारे ट्रेनिंग सेंटर में आएँ और इस सुविधा का लाभ उठाएँ। नमस्कार, मोर नाम मणि दास। मैं NSIC गुवाहाटीर फैशन डिजाइनिंग डिपार्टमेंटर फैकाल्टी है। तो आज आपनालोक जत आहिसे आमार इन्स्टिट्यूट चाबले, तो आमी यात 2 माहर प्रशिक्षण दिउ फैशन डिजाइनिंगर उपरत, जत आमार 1 मान्थ डिजाइनिंगर उपरत है और 1 मान्थ आमार काटिंग और टेलरिंगटोर उपरत है, कारण गार्मेंट कन्स्ट्रक्शनटोर उपरत है। तो आमार यात विभिन्न जगार पर स्वाली आहे और बहुत दूरर पर आहे, गुवाहाटीर लोकेल बिलाकेও शिके याते खूब भालके आमार याते शिकोৱা হয় गोटेखिनि बस्तुए। तो खाली शॉर्ट टाइम है जदिও आमी 4 घंटाके क्लासटो कराओ, 4 घंटाके डेइली क्लास करी याते बहुत स्वालिए लाभान्वित हो गइसे। और तो आपनालोकेও যদি শিকিব বিচাৰে আমাৰ ইয়াতে আহিব পাৰে। বাকি আমাৰ ইয়াতে ধৰক গাৰ্মেন্ট কনস্ট্ৰাকশনৰ ওপৰত পেটিকোট, কুৰ্তি, সালোয়াৰ, বিভিন্ন ধৰণৰ ডিজাইনাৰ ব্লাউজ এইবিলাকৰ ওপৰত চিলোৱা প্ৰশিক্ষণ দিয়া হয়। আৰু ডিজাইনিং পাৰ্টটো এমাহৰ ভিতৰতে যিমান পাৰোখিনি শিকোৱা হয়, লগতে আপোনাৰ প্ৰিন্টিঙৰ নলেজ দিয়া হয়, ব্লক প্ৰিন্টিঙৰ, টেক্সটাইলৰ ওপৰত, টাই এণ্ড ডাই এইবিলাকৰ ওপৰতো দিয়া হয়, হেণ্ড এমব্ৰইডাৰী আৰু মেচিনাৰীখিনিৰ ওপৰত খুব ভালকৈ শিকোৱা হয়।
নমস্কাৰ মোৰ নাম ময়ূৰী গগৈ শইকীয়া মই হেঙাবাৰীৰ পৰা আহিছোঁ আৰু মই ইয়াতে NSICত আহি পেলাই মই যিখিনি শিকিছোঁ মই ইয়াতে ফেশ্বন ডিজাইনিঙৰ কোৰ্সটো কৰিম বুলি আহিলোঁ আৰু ইয়াতে মোৰ প্ৰায় এমাহ হ'ল শিকা আৰু ইয়াতে মই প্ৰথম পেটিকোট ব্লাউজ কুৰ্তা পাটিয়ালা তাৰোপৰি এতিয়া ফ্ৰক যিখিনি আমাৰ ঘৰুৱা হিচাপে আমি আৰম্ভণি যিটো কোৰ্স শিকিব লাগে এমাহত যথেষ্টখিনি শিকিছোঁ লগতে মেমে আমাক ফেশ্বন ডিজাইনিং এটা কোৰ্স মানে বেসিক যিখিনি কালাৰৰ ওপৰত সেইখিনিও শিকাইছে আৰু লগতে আমাৰ কিছুমান হেণ্ডক্ৰাফ্ট কিছুমান হেণ্ড এম্ব্ৰইডাৰী ক্ৰাফ্টৰ ওপৰতো শিকাইছে আৰু বিশেষকৈ যিগৰাকী মেম আমাৰ মণি মেম তেখেতে যথেষ্টকৈ মোক সহায় কৰিছে আৰু এই কোৰ্সটো কৰি বহুত ভালো লাগিছে আৰু লগতে মই যিখিনি ভাবিছিলোঁ পৰিকল্পনা কৰি আহিছিলোঁ যে মই কেনেকৈনো পাৰিম সঁচাকৈ পাৰিলোঁ আৰু ভাবিছোঁ কি মই আৰু মানে আগুৱাই যাম আৰু এইখিনি লৈ পেলাই হয়তো মই যথেষ্টখিনি মানে আগবাঢ়ি যাম বুলি মানে মই মানে পৰিকল্পনা কৰিবলৈ বিচাৰিছোঁ মানে ভাল লাগিছে আৰু ভাবিছোঁ আৰু কেনেকৈনো আগবাঢ়ি যাব পাৰোঁ হয়তো চাগে মেমে চাগে এইখিনিও চাগে মোক চাগে সহায় কৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ সমগ্ৰ বিশ্বতে অকল যে আমাৰ অসমত বা ভাৰতবৰ্ষতে ডেকৰেটিভ কেন্দ্ৰৰ কথা কোৱা নাই সমগ্ৰ বিশ্বতে ডেকৰেটিভ কেন্দ্ৰৰ কাম আছে আৰু সেই ঠাই বিশেষে ধৰক আমাৰ ইণ্ডিয়াত আমাৰ যিটো ৱেক্স ব্যৱহাৰ হয় বা আমাৰ অসমত যিটো হয় বা আমাৰ বাহিৰত হয় প্ৰত্যেকটো বিষয়ে মই কৈ দিছোঁ এতিয়া কথা হ'ল আমি বৰ্তমান কাম কৰি আছোঁ পেৰাফিন ৱেক্সৰ ভাগকেইটা কৈছিলোঁ কি আছিলে পেৰাফিন ৱেক্স চয়া ৱেক্স জেল ৱেক্স পাম ৱেক্স হয়নে এইবোৰ ৱেক্সৰ মই নাম কৈছিলোঁ বৰ্তমান আমি যিটো ইয়াত আমাৰ যিটো আমি অসমত কাম কৰিছোঁ সেইটো হ'ল পেৰাফিন ৱেক্সৰ কথা হয় পেৰাফিন ৱেক্সত আমি চব প্ৰডাক্টেই বনাব পাৰিম কিন্তু পেৰাফিন ৱেক্সত আমাৰ যিটো কাৰ্ভিং আমি যিটো কাৰ্ভিং যিটো কৰিছিলোঁ ডিপিং কৰি পেলাই মই যিটো কাৰ্ভিং কৰিছিলোঁ এইটো যিটো আমি বনাইছিলোঁ ডিপিং কৰিছিলোঁ কাৰ্ভ কৰিছিলোঁ পেৰাফিনত এই কাৰ্ভিংটো কৰোঁতে আমাৰ কিছু সমস্যা হ'ব কিয় পেৰাফিনটো আমাৰ খুব সোনকালে হাৰ্ড হৈ যায় হয়নে এইটো কাৰ্ভিঙৰ কাৰণে আমি কিহৰ কৰিব লাগিব চয়া ৱেক্সৰ কৰিব লাগিব বি ৱেক্সৰ কিন্তু আমাৰ এনেকুৱা ধৰণৰ কাৰ্ভিং কাম নহ'ব বি ৱেক্সৰ হ'ব বি ৱেক্সৰ যিটো এটা চিট আহে চিটটোত আমি ৰোল কৰি পেলাই তাৰ ভিতৰত আমি থ্ৰেডটো সোমাই পেলাই আমি কাম কৰিব লাগিব কিন্তু আমি চয়া ৱেক্সৰে কাম কৰিব লাগিব ঠিক আছে এই ৱেক্সৰ আমি কণ্টেইনাৰত কি ৱেক্স কৰিম সাপোজ আমি কণ্টেইনাৰ এটা গ্লাছ এটা বনাবলৈ হ'লে বা জাৰ কেণ্ডেল যিটো বৰ্তমান অৱস্থাত খুবেই বেছি ডিমাণ্ড আছে সেই জাৰ কেণ্ডেল কৰিবৰ কাৰণে আমি কৰিম কি চয়া ৱেক্স ইউজ কৰিম আমি পেৰাফিন ৱেক্সত আমি জাৰ কেণ্ডেল বনাব নোৱাৰোঁ কাৰণ কি হ'ব তাত এটা বগা লেয়াৰ আহিবনে বগা লেয়াৰ আহিব আমি তাক কি কৰিব লাগিব চয়া ৱেক্স ইউজ কৰিব লাগিব ঠিক আছে এই বস্তুখিনি পাহৰিব নালাগিব পেৰাফিনত কি কাম কৰিম চয়া ৱেক্সত কি কাম কৰিম আমি তাত কি কালাৰ ইউজ কৰিম আমি কি যাতে আমি হাৰ্ড কৰিবৰ কাৰণে তাত কি দিছিলোঁ তোমালোকক মই হাৰ্ড ৱেক্সিন ওৱান কাইণ্ড অফ মেডিচিন জয়শ্ৰী বৰুৱা মই গীতানগৰৰ পৰা আহিছোঁ গুৱাহাটী গীতানগৰ এৰিয়াৰ পৰা আৰু NSIC এইটো বিষয়ে মই ফ্ৰেণ্ড এজনৰ পৰা আচলতে গম পাই পেলাই ইয়ালৈ আহিলোঁ ফুড প্ৰচেছিঙত মই জইন কৰিছোঁ কৰিবলৈ ডিচেম্বৰৰ 10 তাৰিখৰ পৰা আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে এতিয়ালৈকে আমি কুকিজ শিকিছোঁ কুকিজৰ মাৰ্বল কুকিজ শিকিলোঁ নান খাটাই শিকিলোঁ বেচন কুকিজ শিকিলোঁ তাৰ লগতে প্ৰিজাৰ্ভেটিভছৰো বহুত কিবাকিবি শিকিছোঁ মেমে লেমন এতিয়ালৈকে মিক্স পিকলটো আমাক শিকালে আৰু তাৰ বাহিৰে এইখিনি কৰি পেলাই নিজৰ কিবা এটা খুলিম বুলি আশা কৰি পেলাই এইখিনি শিকিছোঁ ইয়াৰ পৰা আমাক কিছুমান চাৰ্টিফিকেটছ দিম বুলি কৈছে ফুড প্ৰচেছিঙৰ চাৰ্টিফিকেট দিব আৰু লাইচেন্সৰ কাৰণেও আমাক কিবাকিবি অকণমান ক্লাছেছ লৈছে সেইবিলাক আমাক মানে সহায় কৰি আছে তেওঁলোকে কেনেকৈ কি কৰিব লাগিব লাইচেন্সৰ কাৰণে এপ্লাই কৰিবলৈ আমাক কেনেকৈ কি দিব লাগিব সেইখিনি আমাক কৈছে আমি সেইখিনি ইয়াত জমা কৰিব লাগিব লাইচেন্স আমাক তেতিয়া দিব বোলে মই ব্যৱসায় ভিত্তিত কৰিবলৈ বিচাৰিছোঁ প্ৰথমে নিজেই পাৰ্চনেলিয়ে লাহে লাহেকৈ ষ্টাৰ্ট কৰি লৈ পেলাই
বিজনেছটো তেনেকৈ আগবঢ়াম বুলি ভাবিছোঁ। নমস্কাৰ, মই বাণী দেৱী। মই আমাৰ NSIC অফিচত আজি গেষ্ট ফেকাল্টি আৰু মই আজি বহু বছৰৰ পৰা ইয়াত কাম কৰি আছোঁ। ইয়াত আমাৰ এমহীয়া দুমহীয়া বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আছে। বিশেষকৈ মই ডেকৰেটিভ কেণ্ডেল মেকিঙৰ ফেকাল্টি হয়। ইয়াত আমি এমহীয়া প্ৰশিক্ষণ কিছুমান দিওঁ। এইবোৰ চব ফ্ৰী অফ কৰ্চ হয়। আৰু এই এমহীয়া প্ৰশিক্ষণৰ ভিতৰত আমি যিখিনি বস্তুৰ প্ৰয়োজন, ধৰক আপোনাৰ ডেকৰেটিভ কেণ্ডেলৰে বিভিন্ন ধৰণৰ বস্তু যিবোৰ প্ৰয়োজন, ৰ' মেটেৰিয়েলছৰ পৰা আদি কৰি বা ইয়াৰ মাৰ্কেটৰ পৰা আদি কৰি আমি বিভিন্ন ধৰণৰ বস্তুখিনি আমি ইয়াতে এই একমহীয়া প্ৰশিক্ষণৰ ভিতৰতে আমি গোটেইখিনি কৈ দিওঁ। ইয়াৰ পৰা এই এমহীয়া প্ৰশিক্ষণৰ ভিতৰত ইয়াত যিবোৰ ট্ৰেইনিজ আহে, বিভিন্ন ঠাইৰ পৰা সেই ট্ৰেইনিজবোৰ আহে। আমাৰ ইয়াত হোষ্টেলৰ ব্যৱস্থাও আছে। ইয়াত আহি পেলাই সেই হোষ্টেলত থাকি লৈ ইয়াত ট্ৰেইনিংটো কৰিব পাৰে। এই এমহীয়া প্ৰশিক্ষণৰ ভিতৰত আমাৰ যিখিনি ট্ৰেইনিজে ইয়াত প্ৰশিক্ষণ লয়, তেওঁলোকৰ ইয়াৰ পৰা ওলাই গৈ পাছ আউট হোৱাৰ পিছত তেওঁলোকক তেওঁলোকে যাতে খুব সহজে কাম এটা কৰিব পাৰে বা এটা ইউনিট বনাব পাৰে, তাৰ কাৰণে আমাৰ অফিচে যিখিনি যাৱতীয় কাগজ নথি পত্ৰ লাগে বা কাগজ পাতি বনাব লাগে সেইখিনি অফিচে বনাই দিয়ে। এতিয়া কথা হ'ল যে ডেকৰেটিভ কেণ্ডেলটো ইয়াৰ পৰা কৰি লৈ পেলাই ট্ৰেইনিজখিনিয়ে কৰিব, বাহিৰত গৈ পেলাই কি কৰিব, সেইটো এটা বৰ প্ৰশ্নৰ কথাই হয়। প্ৰশ্ন কৰে ট্ৰেইনিজখিনিয়ে যে বাইদেউ আমি এইটো শিকি লৈ পেলাই আমি ইয়াৰ পৰা ওলাই গৈ পেলাই কি কৰিম বা কেনেকৈ কৰিম, সেই বস্তুটো কিন্তু চিন্তা কৰিব নালাগে। ইয়াত একমাহ ট্ৰেইনিঙৰ সময়তে আমি গোটেইখিনি বস্তুৱে তেওঁলোকক ভালকৈ বুজাই দিওঁ আৰু কাগজ পাতিৰ কামখিনি কৰি দিওঁ। এই বৰ্তমানলৈ আজি ইমান বছৰ ইয়াতে ডেকৰেটিভ কেণ্ডেল বিভিন্ন ঠাইৰ পৰা বিভিন্ন ল'ৰা ছোৱালী আহিছে, আহি পেলাই আৰু চৰকাৰী কিছুমান সুবিধাও আছে ইয়াতে, সেই সুবিধাখিনিও পায় ইয়াতে। আৰু বিভিন্ন ধৰণৰ আঁচনিত কেতিয়াবা তেওঁলোকে ধৰক আঁচনিটো সোমাই যায়। তাৰোপৰি ইয়াৰ পৰা ট্ৰেইনিং লৈ ওলোৱাৰ পিছত আমাৰ যিবোৰ চৰকাৰী লোন আছে, আপোনাৰ ধৰক PMGP আছে, মাৰ্জিন মানি আছে বা বিভিন্ন ধৰণৰ আমাৰ লোন আছে, সেই লোনবোৰো এই অফিচৰ পৰাই তেওঁলোকক কৰি দিয়া হয়, যাতে ইয়াৰ পৰা তেওঁলোকে ওলাই গৈ পেলাই নিজাকৈ এটা ইউনিট খুলি পেলাই অন্ততঃ ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। তাৰ কাৰণে সেই লোনো ইয়াৰ পৰা কৰি দিয়ে। এতেকে ইয়াত প্ৰত্যেক আমাৰ গোটেই বছৰটোতে আমাৰ ট্ৰেইনিং হৈ থাকে। এইটো ফ্ৰী অফ কৰ্চ হয়। এতেকে আপোনালোকে এইবোৰ পাবই, বেনাৰ মাৰা যায়, ঠাই বিশেষে বেনাৰ মাৰে বা টিভিটো এডভাৰটাইজ দিয়ে। তাৰোপৰি আপোনালোকে যদি NSIC টিভিত যেতিয়া পাব বোলে NSIC অফিচটো বামুণী মৈদান আমাৰ বাইলেন 3, আপোনালোক ইয়াত আহিব। অহাৰ পিছত ইয়াত আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব, কি ট্ৰেইনিং আছে, কেনেকুৱা ট্ৰেইনিং আছে, কিমান দিনীয়া ট্ৰেইনিং আছে, আৰু ট্ৰেইনিঙৰ পৰা ওলাই পেলাই আমি কি নিজে কি কৰিব, সেই গোটেইখিনি সুবিধাটো ইয়াতে পাব। আপোনালোকে আহিব। আৰু আমাৰ ডেকৰেটিভ কেণ্ডেলৰ কথা মই অলপ ক'বলৈ যাওঁ। ডেকৰেটিভ কেণ্ডেল ক'বলৈ গ'লে প্ৰথম অৱস্থাত আমাৰ মানুহে অকল কালাৰফুল এনেকুৱা বাতি টাইপৰ ডেকৰেটিভ কেণ্ডেল বুলি ভাবিছিলে, কিন্তু বৰ্তমান অৱস্থাত ইয়াৰ এখন ভাল প্লেটফৰ্ম আছে, ভাল মাৰ্কেট আছে। আজি আপোনালোকে ঠাই বিশেষকৈ দেখাই পাব যিবোৰ এক্সপ' হৈছে বা বিভিন্ন ঠাইত, স্পেচিয়েলি দেৱালীৰ সময়ত আপুনি চাব ঠায়ে ঠায়ে কিছুমান ডিছপ্লে কৰে ছোৱালীবোৰে। এতিয়া আপোনাৰ ইয়াত যিবোৰ দেখিছে শ্ব'কেছত দেখিছে বিভিন্ন ধৰণৰ কেণ্ডেল আছে, বহুতো কেণ্ডেল আছে ইয়াত। এইবোৰ মানে আপুনি ধৰক দেৱালী কেণ্ডেল আছে, ৱেডিং কেণ্ডেল আছে বা আপোনাৰ স্পা কেণ্ডেল, বিভিন্ন ধৰণৰ কেণ্ডেল ইয়াত শিকোৱা হয়। এতেকে ইয়াৰ পৰা আপোনালোকে এতিয়া যিটো বৰ্তমান আমাৰ যিটো কেণ্ডেলৰ মাৰ্কেট বা প্লেটফৰ্ম, এইটো খুবেই ভাল আমাৰ অসমত। আৰু আমাৰ দিনটো বাৰু বেলেগ আছিলে, তেতিয়া কথাটো বেলেগ আছিলে। এতিয়া কিন্তু আমি গোটেইখিনি বস্তুৱে ইয়ালৈ লৈ আনিছোঁ, যাতে যিমানখিনি ট্ৰেইনিজ মোৰ আণ্ডাৰত ট্ৰেইনিং লৈছে তেওঁলোকে যাতে সকলোখিনি সুবিধা পায়, সেইকাৰণে মই গোটেইখিনি বস্তু ইয়ালৈ লৈ আনিছোঁ। এইবোৰ কিছুমান নিৰ্দিষ্টকৈ দোকান আছে, য'ত নেকি গোটেইখিনি তেওঁলোকে যিবোৰ ডাইচ লাগে, কালাৰ লাগে, পেৰাফিনটো আমাৰ একদম এভেইলেবল। IOCৰ পেৰাফিন আছে, NRLৰ পেৰাফিন আছে। বৰ্তমান আমাৰ NRLে আমাৰ লগত কাম কৰি আছে, মই NRLে স্পন্সৰ কৰি আছে। যে NRLৰ যিটো পেৰাফিন, সেইটো একদম খুব কম ৰেঞ্জত ট্ৰেইনিজখিনিয়ে যাতে কাম কৰিব পাৰে, খুব কম ৰেঞ্জত তেওঁলোকে আমাক দিছে। সেইখিনি সুবিধাও আমাৰ ইয়াত আছে। কালাৰৰ পৰা আদি কৰি ডাইচবোৰৰ আদি কৰি সম্পূৰ্ণ সুবিধাই পাব। আৰু আমি গোটেইখিনি বস্তু ইয়াৰ পৰা ট্ৰেইনিজখিনিক দেখাই দিম যে ক'ত কি পাব, কেনেধৰণে কাম কৰিব লাগিব, কেনেধৰণে সুবিধাটো চৰকাৰী সুবিধা ল'ব লাগিব, সেইখিনি আমি আপোনালোক আহক NSICত, আমি গোটেইখিনি সুবিধা আপোনালোকক কৰি দিম। NSIC
প্ৰচেছিঙৰ ট্ৰেইনিং দিয়া হয় আমাৰ ইয়াতে আকৌ এবাৰ কৈ দিছোঁ ইয়াত বেকাৰীৰ সম্পূৰ্ণ কোৰ্চ দিয়া যায় যেনে আপোনাৰ ব্ৰেড আইটেম পাব পিজ্জা পাব ডোনাট পাব আৰু কুকিজবিলাক থাকিবই বিভিন্ন ধৰণৰ কেক থাকিব ড্ৰাই কেক থাকিব ফ্ৰুট কেক থাকিব আৰু আইচিং কেকো থাকিব যেহেতু আপোনালোকে দেখা পাইছে আৰু তাৰ ওপৰত থাকিব প্ৰিজাৰ্ভেশ্যনৰ থাকিব বিভিন্ন ধৰণৰ আচাৰ জাম জেলি যদি আপোনালোকে কৰিব বিচাৰে এনেকুৱা ধৰণৰ কোৰ্চ তেতিয়াহ'লে নিশ্চয় আহক NSSC আপোনালোকৰ লৈ খোলা আছে সদায় আৰু ইয়াৰ অফিচটোৰ ডিটেইলছটো পাই যাব NSSC বামুণী মৈদাম অফিচলৈ আপোনালোকে আহি যোগাযোগ কৰি দিব নিউজ 18ৰ এই বিশেষ বুলেটিন jobsinfo@18 অব্যাহত থাকিব আৰু ই উপলব্ধ হ'ব প্ৰতি শনিবাৰে দিনৰ 2:30 পৰা আপোনাৰ চৌপাশত যদি এনেকুৱা কিবা খবৰ থাকে তেনেহ'লে আমাক জনাবলৈ নাপাহৰিব নমস্কাৰ